যদি তোমালোকে 2027 চনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা তেনেহ'লে জানি লোৱা যে এইবাৰ তোমালোকৰ 1 লাখতকৈ অধিক ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষাত ফেইল কৰিব। এই কথাষাৰ মই এনেই কোৱা নাই, কাৰণ 2025 চনতো 1,50,000তকৈ অধিক ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলে, যোনটো হৈছে 40%। আৰু 40% এটা সৰু নাম্বাৰ নহয়, বহুত ডাঙৰ নাম্বাৰ হয়। 2026 চনৰ মেট্ৰিক পৰীক্ষাটো 35% ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলে, আৰু তাৰ নাম্বাৰটো যদি তোমালোকে চোৱা তেনেহ'লে 1,50,000তকৈ অধিক ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে। ইয়াৰ মানে যদি আমি 3জন এনেকুৱা কেণ্ডিডেট লওঁ যোনে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে, তাৰে ভিতৰত এজন ষ্টুডেণ্টে ফেইল কৰিবই, কাৰণ ফেইল কৰা পাৰ্চেণ্টেজটো 30%ৰ তলত নামি থকা নাই। মেট্ৰিক পৰীক্ষা টান হৈছে ন' ডাউট, কিন্তু তাৰ লগতে তোমালোকেও কিছুমান এনেকুৱা ভুল কৰা যাৰ ফলত তোমালোকৰ ৰিজাল্টটো বেয়া হৈ যায় বা মেট্ৰিক পৰীক্ষা তোমালোকৰ বেয়া হৈ যায়গৈ। এই ৰিচেণ্ট মেট্ৰিক পৰীক্ষাত যিসকল ষ্টুডেণ্টে আনচাকচেছফুল হৈছিলে সিহঁতৰ লগত আমি বহুতো ষ্টুডেণ্টছৰ লগত কথা পাতিছিলোঁ, আৰু তাৰপিছত আমি গম পাইছোঁ, সেই ফেইল হোৱা ষ্টুডেণ্টসকলৰ লগত আমি কথা পাতি গম পাইছোঁ যে কিছুমান এনেকুৱা মিষ্টেক যোনটো প্ৰতিজন ষ্টুডেণ্টে কৰে, প্ৰায় মেক্সিমামে কৰে, যাৰ ফলত সিহঁতৰ ৰিজাল্টটো বেয়া হৈ যায়। আৰু ৰিজাল্ট বেয়া নহ'লেও ভবা মতে ৰিজাল্ট এটা কৰিব নোৱাৰে। ভাবে সিহঁতে 90% আনিম, কিন্তু পায় সিহঁতে 60%। সিহঁতে ভাবে আমি 80% আনিম, কিন্তু সিহঁতে 50% পায়। তো সেইটো কিয় হয়? কাৰণ এই মিষ্টেকখিনি সিহঁতে কৰে। তাকে আজি এই ভিডিঅ'টো আমি আলোচনা কৰিম। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। আমি এনেকুৱা নিচিনা ইনফৰমেশ্যন আদি লৈ আনি থাকোঁ, লগতে আপডেটছবোৰ লৈ আনো মেট্ৰিক পৰীক্ষা ৰিলেটেড, যদি চৰকাৰে কিবা নতুন আপডেট আনে। তো সেইটো কাৰণে আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। বাকী মই যিমান পাৰোঁ তোমালোকক প্ৰিপেৰেশ্যনত সহায় কৰি যাম। তো আজি এই ভিডিঅ'টো আমি মিষ্টেকৰ কথা ডিছকাছ কৰিম। মিষ্টেকৰ কথা এইকাৰণে ডিছকাছ কৰিম কাৰণ চোৱা, তোমালোকে যদি নিজৰ ভুলৰ পৰা শিকা তেনেহ'লে তোমালোকে এজন ভাল ষ্টুডেণ্ট হয়, আৰু তোমালোকে যদি আনৰ ভুলৰ পৰাও যদি কিবা এটা শিকিব পাৰা তেনেহ'লে তোমালোক মহান ষ্টুডেণ্ট হয়। তো সেইটো কাৰণে তোমালোকে এইটো অপৰচুনিটি মিছ নকৰিবা। আজি আমি ডিছকাছ কৰিম। আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। লগতে কমেণ্টত জনাবা যে তোমালোকে ছামাৰ ভেকেশ্যনত কি কৰিলা, তোমালোকে পঢ়িলা নে নাই। তো ছামাৰ ভেকেশ্যনত বহুতে ভাবে যে আমি এবাৰ বহুত পঢ়িব পাৰিম, কিন্তু পিছত সিহঁতে ভবা মতে নহয়। তো কমেণ্টত জনাবা যে ছামাৰ ভেকেশ্যনত তোমালোকে পঢ়িলা নে নাই, য়েছ বা ন' ক'বা। আৰু যদি তোমালোকে ভবা মতে পঢ়িব পৰা নাই, তো সেইটো তোমালোকে ডাইৰেক্ট ন' বুলি কৈ দিবা। আৰু যদি ভবা মতে ভালকৈ পঢ়িব পাৰিছা তেনেহ'লে য়েছ বুলি কমেণ্ট কৰিবা। আৰু নিজক ফাঁকি দি লাভ নাই, ডাইৰেক্ট সঁচাটোৱে তোমালোকে কমেণ্টত জনাবা, মই তোমালোকৰ কমেণ্টখিনি পঢ়ি চাম। তো আহা বেক টু দ্য ভিডিঅ' আমি ডিছকাছ কৰোঁ সেই ভুলখিনিনো কি হয়। এতিয়া মই প্ৰথম গৈছোঁ আমাৰ মিষ্টেক নাম্বাৰ 1লৈ। সেইটো মিষ্টেক কি হয়? সেইটো হৈছে নোটছ নবনোৱা তোমালোকে। সেইটো বহুত ডাঙৰ ভুল হয়। বহুতো ষ্টুডেণ্টছে কি কৰে, সিহঁতে নোটছ আদি কিনি আনে, কিন্তু সিহঁতে নিজৰ মতেদি নোটছ নবনায়। তোমালোকে এইটো ন'টিছ কৰা নে যে এখন স্কুলত এটা ক্লাছত একে ক্লাছত পঢ়ি আৰু একে টিচাৰৰ পৰা পঢ়ি ষ্টুডেণ্টবিলাকৰ পাৰ্চেণ্টেজত বহুত ডিফাৰেঞ্চ থাকে। কোনোবাই ক্লাছত 45% পায়, কোনোবাই আকৌ ক্লাছত 90% পায়। তো সেইটো কিয় হয়? কাৰণ টিচাৰে যিখিনি পঢ়ায় আৰু যিখিনি লিখায় তাৰ উপৰিও নিজৰ কাৰণে সিহঁতে নোটছ বনাই লয়। তো সেইটো কাৰণে সেইটোৱে হৈছে মেইন ৰিজন যে সিহঁতে নিজৰ কাৰণে নিজে নোটছ প্ৰিপেয়াৰ কৰি লয়। আৰু তোমালোকক কোনোবাই যদি নোটছ দিছে আৰু তুমি যদি নিজে নোটছ বনাই লৈছা তেনেহ'লে তোমালোকে নিজে বনোৱা নোটছখিনিহে তোমালোকৰ বাবে বেছি ইম্পৰ্টেণ্ট হয়। আৰু এই নোটছখিনি বনাওঁতে হয় তোমালোকে টিচাৰে দিয়া নোটছ, তাৰপিছত বেলেগ তোমালোকে গোটাই লোৱা নোটছখিনি চাবৰ প্ৰয়োজন হ'ব, কিন্তু পিছত তোমালোকে নিজৰ মতেদি বস্তুখিনি বনাই ল'ব লাগিব। লগতে আমি এইটো বস্তু ৰিচাৰ্চ কৰি গম পাইছোঁ যে মেক্সিমাম ষ্টুডেণ্ট যিসকলে 50% 60% পায়, সিহঁতে কি কৰে, অকল সিহঁতে কিতাপখনে অকণমান পঢ়ে আৰু লগতে স্কুলত যিখিনি নোট দিছে সেইখিনিয়ে সিহঁতে পঢ়ি থৈ দিয়ে। কিন্তু যিসকল ষ্টুডেণ্টছে একদম বেছি মাৰ্কছ আনে, টপাৰ হৈ থাকে, 80%ৰ পৰা 95%ৰ ভিতৰত যদি মাৰ্কছ পায়, তেনেহ'লে সিহঁতে স্কুলত দিয়া বস্তুখিনিৰ উপৰিও নিজে নোটছ অকণমান বনাই লয়। সেইটো তোমালোকে চালে গমেই পাবা। নিজৰ স্কুলৰ টপাৰ্ছ আদিক যদি তোমালোকে সোধা আৰু সিহঁতেও যদি মিছা কথা নকয় তেনেহ'লে সিহঁতেও ক'ব যে সিহঁতে নিজৰ কাৰণে নোটছ বনাই লয়, নিজে বনাই লয়। আৰু এইটো একো টান কাম নহয়, এইটো তোমালোকে নিজে বনাই ল'ব পাৰিবা। এতিয়া চোৱা, মেইন কথা কি হ'ল, কেনেকৈ তোমালোকে নোটছখিনি বনাব লাগিব। প্ৰথম কথাটো হৈছে তোমালোকে স্কুলত যি দিছে সেইখিনি গোটাই ল'বা, তাৰপিছত নিজে তোমালোকে বনাবা নোটছখিনি। আকৌ এবাৰ তোমালোকে নিজে বনাবৰ কাৰণে চেষ্টা কৰিবা A to Z গোটেই চেপ্টাৰটোৰ বিষয়ে যিখিনি তোমালোকে জানা, আৰু যিখিনি স্কুলৰ পৰা বুজি পাইছা, ইউটিউবৰ পৰা বুজি পাইছা বা ভিডিঅ' চাই বুজি পাইছা, গোটেইখিনি তোমালোকে ধুনীয়াকৈ নোটছ এটা নিজৰ মতে বনাব চেষ্টা কৰিবা। নেক্সট পইণ্টটো খুবেই ইম্পৰ্টেণ্ট হয়, একদম সহজ লেংগুৱেজ তোমালোকে ইউজ কৰিবা। বহুত ষ্টুডেণ্টছে কি কৰে, দোকানৰ পৰা একদম গাইড বুক আদি কিনি আনে, কিন্তু তাত বহুত টান লেংগুৱেজত লিখা থাকে, যোনটো সিহঁতে এক্সাম হলত লিখিব নোৱাৰে, পাহৰি যায় আৰু পিছত ভুলকৈ লিখি থৈ আহে। তোমালোকে যিখিনি লিখিছা, লাগিলে তোমালোকে 3 লাইন বা 2 লাইনৰ এনচাৰ এটাই লিখিছা, কিন্তু সেইটো ভালকৈ মুখস্থ কৰিবৰ কাৰণে কি কৰিব লাগিব, বস্তুখিনি ভালকৈ সহজ ভাষাত লিখিব লাগিব। তোমালোকে একদম ইজি লেংগুৱেজত লিখি থৈ আহিবা, যাতে তোমালোকে ভালকৈ বুজি পোৱা। তাৰোপৰি তোমালোকে ছায়েন্স বা ছ'চিয়েলৰ নোটছ বনাইছা, লগতে তোমালোকে ছায়েন্সত কি কৰিবা, পিকচাৰ্ছ আদি দিবা, ডায়েগ্ৰাম আদি আঁকিবৰ কাৰণে আহে, সেইখিনি প্ৰেক্টিছ কৰিবা। আৰু চাৰ্ট কিছুমান আছে, সেইখিনি খুবেই ইম্পৰ্টেণ্ট হয়, যেনেকৈ ট্ৰিগন'মেট্ৰিৰ সেই চাৰ্টখন আছে, ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকৰ চেপ্টাৰ নম্বৰ 10 পোহৰৰ সেই চাৰ্টখন আছে, খুবেই ইম্পৰ্টেণ্ট হয়, সেইখিনি জানিব লাগিব। আৰু যিখিনি তোমালোকে নোটছ বনালা সেইখিনি মাজে মাজে ৰিভিজন দি থাকিবা। আৰু তোমালোকে নিজে বনোৱা নোটছখিনি অকল বনাই থ'লে নহ'ব, ৰিভিজনো দি থাকিব লাগিব, যাতে মনত থাকে। তো এইটো আছিলে প্ৰথম মিষ্টেকটো। লগতে তোমালোকক আৰু এটা ইনফৰমেশ্যন কওঁ যে 25 জুলাই
25ৰ পৰা আমাৰ 25 তাৰিখৰ পৰা আমাৰ ইংলিছ টিউশ্যনৰ কোৰ্চেছখিনি আকৌ আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। তো চোৱা তাত তোমালোকে ভাল ৰিজাল্ট কৰি পাছ হ'ব পাৰিবা যদি আমি কোৱা কথাখিনি ভালকৈ ফ'ল' কৰি যোৱা। আৰু 499 ৰুপিজ হ'ব ইংলিছৰ টিউশ্যনত তোমালোকে জইন হ'ব পাৰিবা। এইকেইদিন অকণমান বন্ধ হৈ আছিলে, মোৰ অকণমান প্ৰব্লেম হৈ আছিলে। এতিয়া তোমালোকৰ 25 মানে 25 তাৰিখৰ পৰা আকৌ আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। তোমালোকে আমাৰ ইংলিছ কোৰ্চত জইন হ'ব পাৰিবা, য'ত আমি গোটেইখিনি তোমালোকক ভালকৈ শিকাই দিম, গোটেইখিনি চেপ্টাৰ কৰাই দিয়া হ'ব, গ্ৰামাৰ কৰাই দিয়া হ'ব, ৰাইটিং পাৰ্ট আদি কৰাই দিয়া হ'ব। টেষ্ট আদিও আমি লৈ থাকিম। প্ৰথম কোৰ্চটো শেষ কৰি ল'ম মই হাফ ইয়াৰলিৰ বাবে, তাৰপিছত MCQ আদি দিম নিউ পেটাৰ্ণৰ, লগতে ইম্পৰ্টেণ্ট PDF আদিও তোমালোকক শ্বেয়াৰ কৰি যাম। অকল যদি তোমালোকে ভাবা যে নোটছ ল'ম 149 ৰুপিছতে ল'ব পাৰিবা, আৰু যদি ভাবা যে কমপ্লিট টিউশ্যন ল'ম, ছ'চিয়েলৰ কাৰণে আছে, ইংলিছৰ কাৰণে আছে, 449 ৰুপিছত তোমালোকে কোৰ্চটোত জইন হ'ব পাৰিবা। এইটো হৈছে আমাৰ নাম্বাৰটো, তোমালোকে কণ্টেক্ট কৰিবা 6003744242। হোৱাটছএপত তোমালোকে মেছেজ দিলেই হ'ল যদি তোমালোকে 25 তাৰিখৰ পৰা হ'ব লগা ক্লাছেছখিনিত জইন হ'ম বুলি ভাবা। আৰু পিছতো তোমালোকে জইন হ'ব পাৰিবা, এনেকুৱা কথা নাই যে পিছত নাথাকিব। ৰেকৰ্ডেড ক্লাছ হ'ব আৰু সোনকালে আমি চিলেবাছখন কমপ্লিট কৰাই দিব চেষ্টা কৰিম। তো যেতিয়া মন যায় জইন হ'ব পাৰিবা। এইটো নাম্বাৰত হোৱাটছএপত মেছেজ দিলেই হ'ল ক্লাছ 10 ইংলিছ কোৰ্চ বুলি। বাকী এতিয়া আমি আহিছোঁ আমাৰ ছেকেণ্ড নাম্বাৰ মিষ্টেকটোলৈ, যোনটো বহুতো ষ্টুডেণ্টছে কৰি আছা। সেইটো হৈছে তোমালোকে ৰিভিজন নকৰা। তো তোমালোকে লাগিলে নিজৰ দাদা বাহঁতক সুধিব পাৰা যে মেইন মিষ্টেকটো কি আছিলে যাৰ ফলত সেইটো নম্বৰ কমিছে। সেইটো সিহঁতে ক'ব যে ৰিভিজন নকৰাৰ কাৰণে, সিহঁতে পাহৰি গ'লগৈ যি পঢ়িছে। তো চোৱা আমাৰ ব্ৰেইনটোৱে কি কৰে, আমি যদি কিবা এটা বস্তু আজি যদি পঢ়োঁ, কাইলৈ আমাৰ অকণমান পাহৰি যাম, তাৰ পিছদিনা আমি আৰু অকণমান পাহৰি যাম, সেনেকৈ এসপ্তাহমান হৈ যোৱাৰ পিছত আমি গোটেই টপিকটোৱে পাহৰি যাম যে কি আছিলে। আৰু তাৰ ওপৰত যদি আমাক 5 নম্বৰ কাৰণে যদি কিবা লিখিব দিয়ে, আমি লিখিব নোৱাৰিম। তো সেইটো কাৰণে ৰিভিজনটো খুবেই ইম্পৰ্টেণ্ট হয়। চ' উইথ টাইম আমি বস্তু পাহৰি যাওঁ, এইটো একদম ৰিয়েলিটি হয়। এইটো তোমালোকে নহয় বুলি ক'লেও মিছা হ'ব, কাৰণ চবেই পাহৰোঁ, যিমানে টপাৰ ষ্টুডেণ্ট নহওক কিয় আমি বস্তুবিলাক পাহৰি যাওঁ। সেইটো কাৰণে ৰিভিজন দিব লাগিব। ৰিভিজন কেনেকৈ দিবা, কিবা এটা বস্তু আজি পঢ়িলা, নেক্সট ৰিভিজনটো তোমালোকে 3-4 দিন পিছত এবাৰ দিবা, তাৰ পিছৰ ৰিভিজনটো তোমালোকে এসপ্তাহ এৰি আকৌ এবাৰ দিবা, আৰু নেক্সট ৰিভিজনটো তোমালোকে 3-4 সপ্তাহ এৰি পিনে আকৌ এবাৰ দিব পাৰিবা। কিন্তু ৰিভিজন দিব লাগিব। নেক্সট আমাৰ মিষ্টেক নাম্বাৰ 3টো কি হয়, সেইটো বহুত কমন মিষ্টেক হয়। এইটো কিন্তু ক'বলৈ বেয়া লাগে যদি আমি চবেই কৰোঁ। এইটো আমি কি কৰোঁ, আমি অভাৰ শ্বেয়াৰ কৰোঁ। আমি কিমান মাৰ্কছ পাইছোঁ, কেনেকুৱা আমাৰ চলি আছে, গোটেইখিনি আমি ধুনীয়াকৈ আমাৰ ফ্ৰেণ্ডছৰ লগত আমি শ্বেয়াৰ কৰোঁ। সিহঁতে আমাৰ মাৰ্কছ ভাল হ'লে ভাল বুলিতো কৈ থাকিব, কিন্তু সিহঁতে আচলতে তোমাৰ ভালটো নিবিচাৰে। তুমি নিজৰ চব ডিটেইলছ কিমান পঢ়ি হৈছে কিমান নাই সিহঁতক নক'বা, কাৰণ সিহঁতে আচলতে তোমাৰ বেয়াটোৱে বিচাৰে। আমি কেতিয়াও নিবিচাৰিম যে আমাৰ লগৰ বন্ধুজন আগুৱাই যাওক আমাতকৈ। তো চ' আমি আমাৰ ফ্ৰেণ্ড এজনৰ ভাল হোৱাটোতো আমি বিচাৰোঁ, কিন্তু আমাতকৈ বেছি ভাল হোৱাটো সেইটো আমি নিবিচাৰোঁ। সেইটো আমাৰ হিউমেন কোৱালিটিয়ে হয়। তোমালোকে এইটো কেতিয়াবা এক্সপিৰিয়েঞ্চ কৰিছানে যে যেতিয়া তোমালোকে নিজৰ লগৰজনক সোধা, তেতিয়া সি ক'ব যে একোৱে পঢ়ি হোৱা নাই, ভালকৈ পঢ়ি হোৱা নাই, এক্সাম এবাৰ বেয়াই হ'ব। কিন্তু যেতিয়া এক্সাম হলত তোমালোকে তাক যদি চোৱা, দেখা পাবা যে সি নৰখাকৈ একদম টাইমৰ লাষ্টলৈ লিখি আছে, আৰু লগতে পেজ আদিও লৈ আছে। তো এইটো চবৰ লগতে হয়, কিয়, কাৰণ ফ্ৰেণ্ডছবিলাকক যদি তোমালোকে সোধা যে পঢ়ি হৈছে নে নাই, সিহঁতে নাই হোৱা বুলিয়ে ক'ব। সেইটো কাৰণে এক্সামৰ আগত তোমালোকে কেতিয়াও নিজৰ লগৰবিলাকক কল কৰি নুসুধিবা যে কিমান পঢ়ি হৈছে কিমান পঢ়া হোৱা নাই। 90% চান্স আছে যে তোমাৰ লগৰজনে মিছা কথাই ক'ব। যদি পঢ়ি হোৱা নাই তেতিয়া পঢ়ি হৈছে বুলি ক'ব, আৰু যদি পঢ়ি হৈছে তেনেহ'লে পঢ়ি নাই হোৱা বুলিয়ে ক'ব। তো সেইটো কাৰণে কি কৰিবা, তোমালোকে কষ্ট কৰিবা, কিন্তু মনে মনে কষ্ট কৰিবা। সিহঁতক কৈ নাথাকিবা যে মোৰ ইমানখিনি চেপ্টাৰ পঢ়ি হ'ল, ইমান হোৱা নাই। সিহঁতে উল্টাই তোমালোকক ডিম'টিভেট কৰি দিব। চ' আজিকালি ভাল ফ্ৰেণ্ড এটা পোৱাটো বহুত টান বস্তু হয়, কিন্তু তোমালোকৰ যদি ভাল কোনোবা বন্ধু আছে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু সিহঁতক জনাই দিবা যে তোমালোকে সিহঁতৰ বেয়া নিবিচাৰা, তোমালোকে সিহঁতৰ ভাল হোৱাটোৱে বিচাৰা। তো সিহঁতক শ্বেয়াৰ কৰি দিবা। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, অলৰেডি কৰি থৈছা যদি এই ভিডিঅ'টো এটা লাইক কৰি দিবা, কাৰণ এনেকুৱা নিচিনা ভিডিঅ' বনাওঁতে কষ্ট হয়, আৰু তোমালোকে যেতিয়া ছাপোৰ্ট দেখুওৱা তেনেহ'লে আমি এনেকুৱা নিচিনা ভিডিঅ' আৰু কণ্টিনিউ কৰি যাব পাৰিম। নেক্সট এতিয়া আমি আহিছোঁ আমাৰ 4 নম্বৰ পইণ্টটোলৈ, যোনটো খুবেই ডাঙৰ মিষ্টেক হয় বহুতো ষ্টুডেণ্টছে কৰা, আৰু এইটো কমন হয়, একদম কমন মিষ্টেক হয়। আমি চবেই ভাবোঁ যে আমি কালিৰ পৰা ভালকৈ পঢ়িম। তো তোমালোকে যদি এতিয়াৰ কাৰণে ৰখি আছা যে কালিৰ পৰা ভালকৈ পঢ়িম, কিন্তু ভালকৈ পঢ়াই নাই, তেনেহ'লে চোৱা তোমালোকৰ কিন্তু দিনবোৰ গৈ আছে। 2026 বছৰটো আৰম্ভ হৈছিলহে, আৰু এতিয়া যদি তোমালোকে চোৱা গম পাবা যে জুলাইও শেষে হৈ গ'লগৈ অলম'ষ্ট। নেক্সট তোমালোকৰ আগষ্টৰ পৰা ক'বলৈ গ'লে এইটো বছৰ অকল 5টা মাহ তোমালোকে পাবা পঢ়িবৰ কাৰণে। এই 5 মাহতে তোমালোকে গোটেইখিনি চিলেবাছ ভালকৈ কভাৰ কৰিব লাগিব, কাৰণ জানুৱাৰী মাহটোতো তোমালোকৰ প্ৰি টেষ্ট আদি হ'ব বা বন্ধ দি দিব, আৰু তোমালোকৰ ফেব্ৰুৱাৰী মাহত পৰীক্ষা হ'ব। 2027ৰ মেট্ৰিক পৰীক্ষা হ'ব ফেব্ৰুৱাৰী মাহত। এতিয়াই ভালকৈ পঢ়িব লাগিব। কোনোবা ষ্টুডেণ্টে যদি এতিয়াও কনফিউজ হৈ আছে যে কি পঢ়োঁ কি নপঢ়োঁ, চোৱা 3টা গ্ৰুপত বস্তুখিনি ডিভাইড কৰি লোৱা। প্ৰথম তোমালোকে কি পঢ়িবা, ইউনিট টেষ্টত নোৱাৰা চেপ্টাৰখিনি তোমালোকে ভালকৈ পঢ়া। ইউনিট টেষ্ট হৈ গ'ল, যি চেপ্টাৰ পাৰা নাই এতিয়া ভালকৈ পঢ়ি থৈ দিয়া, এইকেইদিনতে গৰম বন্ধ কেইদিনতে পঢ়ি থৈ দিয়া। তাৰপিছত তোমালোকে হাফ ইয়াৰলি চিলেবাছখন নেক্সট কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা। খুবেই ইম্পৰ্টেণ্ট হয়, হাফ ইয়াৰলি এক্সামটো সকলোৱে ভাল কৰিব লাগিব। মই আছোঁ তোমালোকৰ লগত, ডেইলি মই ভিডিঅ' দিব চেষ্টা কৰিম। এইকেইদিন মোৰ অকণমান প্ৰব্লেম হৈ আছে কাৰণে মই দিব পৰা নাছিলোঁ ভিডিঅ'ছ। নেক্সট তোমালোকে চোৱা গ্ৰুপ 3 তোমালোকে ৰিভিজন কৰিবা, আৰু লগতে হাৰ্ড চেপ্টাৰখিনি কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰিবা এইকেইদিনতে। আৰু যেতিয়া তোমালোকৰ হাফ ইয়াৰলি এক্সামটো শেষ হৈ যাব, তেতিয়া আমি একদম ডাইৰেক্ট মেট্ৰিক পৰীক্ষাৰ কাৰণে চিলেবাছটো শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম।
তো এতিয়া কথা হ'ল এটা এখন ৰুটিনৰ প্ৰয়োজন হ'ব। তো চোৱা এইকেইদিন ছামাৰ ভেকেশ্যন এতিয়াও শেষ হোৱা নাই, 7 দিনমান আছে। তো তোমালোকক যদি ভাল ৰুটিন এখন লাগে এই 7 দিনমান ভালকৈ ফ'ল' কৰিবৰ কাৰণে, তেনেহ'লে এই ভিডিঅ'টো চাব পাৰা। আমি অলৰেডি আপলোড কৰি থৈ দিছোঁ যে ছামাৰ ভেকেশ্যনত তোমালোকে কেনেকুৱাকৈ পঢ়িবা। এই ভিডিঅ'টো চাই ল'বা, লিংকটো মই পিন কমেণ্টত দি দিম, ডেছক্ৰিপশ্যনত দি দিম। কোনোবাই যদি এতিয়ালৈ চোৱা নাই চাই ল'বা, খুবেই ইম্পৰ্টেণ্ট হয়। লগতে এইকেইদিনৰ পৰা ৰেগুলাৰ হ'ব মই চেষ্টা কৰিম, আৰু আমাৰ ইংলিছ কোৰ্চটো আকৌ 25 জুলাইৰ পৰা মই আৰম্ভ কৰিবলৈ গৈ আছোঁ। কোনোবাই যদি জইন হ'ম বুলি ভাবা জইন হৈ যোৱা, একদম জিৰ'ৰ পৰা পঢ়োৱা হ'ব, গোটেইখিনি তোমালোকক বুজাই দিয়া হ'ব। অকল 499 ৰুপিজ হয়, গোটেই বছৰটোৰ কাৰণে হ'ব। আৰু মেট্ৰিক পৰীক্ষালৈ এবাৰ 499 ৰুপিজ দিলেই তোমালোকে জইন হ'ব পাৰিবা। এই নম্বৰটো কণ্টেক্ট কৰিলে হ'ল। আৰু হোৱাটছএপ চেনেলটো ফ্ৰী হয়, ফ্ৰীত তোমালোকে জইন হ'ব পাৰিবা। সেইটো মই লিংকটো পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত দি দিছোঁ। ক্লিক কৰা, হোৱাটছএপ চেনেলটো জইন কৰা। তাত 10,000তকৈ অধিক ষ্টুডেণ্টছে জইন কৰিছে, তোমালোকে জইন নকৰাকৈ নাথাকিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা।